বোকাচানত পালন কৰা হয় কৰম পূজা। বোকাচানৰ মৰাগদৈ আঞ্চলিক সমিতিৰ উদ্যোগত আনুষ্ঠানিকভাৱে পালন কৰা হয় কৰম পূজা। এই ধৰ্মীয় ৰীতি নীতি সমৃদ্ধ উৎসৱটো অগ্ৰজ দেৱ দেৱীৰ আশীৰ্বাদ লাভৰ বাবে আৰু সমাজত সুখ শান্তি বজাই ৰখাৰ উদ্দেশ্যেৰে প্ৰতিবছৰে আয়োজন কৰা হয়। কৰম পূজা প্ৰাকৃতিক বিশ্বাস আৰু কৃষি সমৃদ্ধি কামনাৰ সৈতে জড়িত। এই পূজাত পৰিৱেশত সৃষ্টি হোৱাৰ লগতে ধৰ্মীয় আচাৰ অনুষ্ঠানৰ মাধ্যমেৰে ভগৱানক প্ৰাৰ্থনা কৰা হয় যাতে বছৰত ভাল ধান হাল হয়, সমাজত দুখ দুৰ্দশা আঁতৰ হয় আৰু জনসাধাৰণে অপশক্তিৰ পৰা ৰক্ষা পায়। হৰিহচান কছাৰীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তিনিদিনীয়া আয়োজিত কৰম পূজা উজ্জ্বল উৎসাহৰ মাজেৰে সম্পন্ন হয়। তিনিদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনৰ স্মৃতিচাৰণী অনুষ্ঠানত বিশেষকৈ উপস্থিত থাকি সকলোকে শুভেচ্ছা জনালে বোকাচানৰ বিধানসভা বিধায়ক ডক্টৰ নুমল মমিন। স্থানীয় জনগণ বিশেষকৈ মহিলা সমাজ আৰু যুৱ সমাজে একেলগ হৈ পূজাখন আনন্দ উৎসৱৰ ৰূপত পৰিণত কৰে। উৎসৱৰ সময়ত সংগীত নৃত্য আৰু নানা ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰা হয়। উৎসৱৰ আয়োজকসকলে জানিবলৈ দিয়ে কৰম পূজা আমাৰ জাতিগত পৰম্পৰা আৰু ধৰ্মীয় পৰিচয়। এই উৎসৱে আমাৰ সমাজক মিলন আৰু সম্প্ৰীতিৰ বাৰ্তা দিয়ে। আগন্তুক প্ৰজন্মলৈ এই পৰম্পৰাটো সংৰক্ষণ কৰি নিয়ে যোৱাৰ প্ৰতিশ্ৰুতি আমাৰ। আঞ্চলিক সাংস্কৃতিক ধাৰা সংৰক্ষণ আৰু ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি মিলন মেলাৰ দৰে উদযাপিত কৰম পূজাই এইবাৰো বোকাচানৰ সমাজ জীৱনত নতুন উদ্দীপনা যোগালে। তেওঁ সন্তুষ্ট হয়, সেইকাৰণে নাচি বাগি ফূৰ্তি কৰি মন পবিত্ৰ হৈ পেলাই এই কৰম উৎসৱটো পাতিব লাগে। তেতিয়াহে এই কৰম দেৱতা সন্তুষ্ট হলে আমাৰ খেতি বাতিবিলাক ভাল হ'ব। এইটো আমাৰ এটা পূজা আৰু বহুত আদিবাসী জনগোষ্ঠীৰ কাৰণে এটা গৌৰৱৰ পূজা। আজিৰ যুগত ভাৰতবৰ্ষত এই কৰম পূজাটো বহুত ধুমধামকে মানা হয় আৰু এই মৰা কৰ্দৈগুৰিত আজি 6 বছৰকে পালন কৰি আছে আৰু আঞ্চলিক ভিত্তিত ইয়াত যিমান বসবাস কৰা সদৌ কাৰ্বি আংলঙৰ বিভিন্ন জাগাৰ অসমৰ পৰাও আজি ইয়াত প্ৰতিদ্বন্দ্বিতা আহিছে নাচ গানৰ কাৰণে এই পূজাৰ অংশগ্ৰহণ লৈছে। এই কৰমটো আমাৰ এটা আদিবাসীৰ কাৰণে এই কৃষক ৰাইজৰ কাৰণে বহুত মহত্বপূৰ্ণ পূজা আৰু এইটোৰ ওপৰত পূৰ্বপুৰুষৰ এটা বিশ্বাস। আজিৰ যুগতো আমি নতুন প্ৰজন্মই এইটো বিশ্বাস কৰিছো যে কৰমটো পূজা কৰাৰ পিছত আমাৰ গাঁৱত খেতি বাতিৰ পৰা লৈ কিনে বিভিন্ন বেমাৰ আজাৰৰ পৰা লৈ কিনে যিদিনাখন আমি ভাচান কৰাৰ পৰা লৈ এইটোৰ পৰা বেছ কৰি আমাৰ এই কৰম উৎসৱটো হয় আৰু আমাৰ এটা দীৰ্ঘ বিশ্বাস আৰু কৰম দেৱতাৰ ওপৰত দীৰ্ঘ বিশ্বাস। এইটো যিদিনাখন আমি ভাচানি কৰি দিম আমাৰ এই মৰা কৰ্দৈগুৰি গাঁও তথা এই অঞ্চলৰ যিমান বসবাস কৰা জাতি বিভিন্ন জাতি জনগোষ্ঠী আছে আদিবাসীৰ লগত তেওঁলোকৰ পৰা সদায় দুখ দৰিদ্ৰটো আঁতৰি যাব বুলি এইটো আৰু লগতে শস্য খেতি বাতি এইটো এটা বেমাৰ আজাৰৰ পৰা খেতি শস্য ভাল হ'ব বুলি কৈ আশা কৰি এই কৰম পূজাটো আমাৰ পতা হয় আৰু আশা কৰো আহিব লগা দিনতো এনেকৈ আমি সদায় মৰা কৰ্দৈগুৰিত এইটো বৃহত্তম এটা কৰম পূজাটো পাতিবলৈ সক্ষম হ'ম বুলি কৈ এটা আমাৰ কৰম দেৱতাৰ ওপৰত বৃহৎ